8 তাৰিখে এই ব্যক্তিজনৰ বিৰুদ্ধে আমি এটা ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে আনিব গৈ আছোঁ। ইয়াৰ আগতে তেওঁলোকে ডেফিনেটলি চেষ্টা কৰিব যে মোক অলপ বদনাম কৰা, মোক অলপ অপমান কৰা, কিন্তু মই নিজে জানো যে মোৰ বিৰুদ্ধে এটা কথাও কোনেও প্ৰমাণ কৰিব নোৱাৰে, কাৰণ মই যিহেতু একো নকৰোঁৱেই। আৰু আজিলৈকে মই ৰাজনীতিত অহাৰ পৰা 1996 চনৰ পৰা এই কথাবোৰ মই শুনিয়ে আছোঁ, কিন্তু আজিলৈকেতো কোনেও একো সৰু প্ৰমাণ এটাও কৰিব পৰা নাই। 9 তাৰিখে এই গোটেই কেইজনৰ বিৰুদ্ধে মই আদালততো গোচৰ দিম আৰু তেওঁলোকে আদালতত প্ৰমাণ কৰক যে হিমন্ত বিশ্ব শৰ্মাই ক'ত ভুল কাম কৰিছে। যদি 1.5 লাখ ল'ৰাক বিনা পইচাত চাকৰি দিয়াটো অপৰাধ হয়, 40 লাখ পৰিয়ালক অৰুণোদয় দিয়াটো অপৰাধ হয়, 32 লাখ মহিলাক যদি উদ্যমিতা দিয়াটো অভিযোগ হয়, অসমখনৰ ইমান ডাঙৰ বিকাশ 5 বছৰত সেইটো যদি অন্যায় হয় তেতিয়াহ'লে মই ক'ব নোৱাৰোঁ। কিন্তু তাক বাদ দি আজিও মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে এই গোটেইকেইজন কংগ্ৰেছী এওঁলোক হ'ল এটা ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি। তেওঁলোকৰ আৰু একো নাই। সিদিনাখনো মই কৈছিলোঁ, গোটেই গুৱাহাটীত তেওঁলোকে ৱালিং কৰিছে নতুন বৰ অসম। মানে কি? মানে মিয়াক লৈ পেলাই বৰ অসম হ'ব। এই কথাবোৰ আমাৰ মানুহে তেওঁলোকক দেখি আছে। তেওঁলোকে ভাবিছে যে মানুহে তেওঁলোকক দেখি থকা নাই, মানুহে তেওঁলোককো দেখি আছে। আজি কংগ্ৰেছ দলে উত্তৰ দিব লাগিব, গড় হত্যা মাৰি গড়ৰ খৰ্গবিলাক কাক বিক্ৰী কৰিছিলে, সেইবিলাক বন্ধ কৰাটো আজি মোৰ অপৰাধ হৈ গ'ল। গড় হত্যা বন্ধ কৰাটো মোৰ অপৰাধ হ'ল। 1,60,000 ল'ৰাক টকা নোখোৱাকৈ চাকৰি দিয়াটো অপৰাধ হ'ল। এইবিলাক হ'ল মোৰ অপৰাধ। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ, তেওঁলোকৰ যিমান এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি ক'ম, তেওঁলোকৰ যিমান অপকৰ্ম, অসমৰ মানুহে তেওঁলোকক এইবাৰ ভাবিব নোৱাৰা ধৰণে শাস্তি দিব। অসমত 5 বছৰত কিমান পৰিৱৰ্তন হ'ল মই ক'ব নালাগে। আজি মানুহৰ ইমান উৎসাহ। মহিলাৰ মিটিং হয় 11 বজাত, মহিলাসকল আহি পায় ৰাতিপুৱা 4টা বজাত, 5টা বজাত। এই পৰিৱেশটো আগত অসমত ক'ত আছিল? আমি যেতিয়া পঢ়িছিলোঁ, বন্দুকৰ শব্দ, বোমাৰ শব্দ, গ্ৰেনেডৰ শব্দ, কাৰফিউ, বন্ধ, পিকেটিং। আৰু আজি অসমৰ এটা পৰিৱৰ্তিত পৰিৱেশ, মানুহৰ মনত যিটো উৎসাহ। গতিকে মই ভাবোঁ যে অসমৰ মানুহ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। আৰু পুৰণা কথাবিলাক বাৰে বাৰে কৈ থাকিলে মানুহ অশান্তিও পাব আৰম্ভ। সেইটোকে তাৰমানে কংগ্ৰেছে কি পৰিৱৰ্তন বিচাৰিছে? প্ৰথম আমি গড় হত্যা বন্ধ কৰিলোঁ, তেওঁলোকে আকৌ আগলৈকে পৰিৱৰ্তন কৰিব খোজে যাতে গড় হত্যা আৰম্ভ হয়। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ। এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া। পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই। এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে। তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ, ঘোচ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে, অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? কংগ্ৰেছে বুজি পাব লাগে যে আজিকালি ৱেবছাইট কোনেও নাচায়, আজিকালি মানুহে এপ চায়। ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল। তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলি ভাবে। এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল। আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? আজিৰ দিনত মানুহে এপ লঞ্চ কৰে যদি সঁচাকৈ কিবা এটা কৰিব খুজিছে। তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই। আৰু মই লাহেকৈ ক'ম যে যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এইবোৰ কাম কৰি আছে, সেই ব্যক্তিকেইজনো কিমান ডেঞ্জাৰাছ 8 তাৰিখে প্ৰথম এইটো কৈ ল'ম
তাৰ পিছত এওঁলোকৰ আগে পিছে লাগি থকা মানুহখিনিৰ কথাও মই ক'ম যে এওঁলোক কিমান ডেঞ্জাৰাছ। এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে। তেওঁ এখন কিতাপ লিখিছিলে। কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে, মিয়াবিলাক অৰিজিনেল বাসিন্দা। আৰু কিতাপ লিখিছিলে, মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটা এটাকৈ ক'ম। গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ, আৰু মিয়াবিলাকহে বোলে অৰিজিনেল। এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদত থাকি উপদেষ্টা, লুকায়ো নহয়। গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, পূৰা অসম বিৰোধী। আৰু মই এনেই একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট, চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে। আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে, খালি হিণ্টটো দিছোঁ। 8 তাৰিখে বাকীখিনি ক'ম। আৰু তেওঁলোকে মিয়াক স্বজন তোষণ, তেওঁলোকৰ যিমান এক প্ৰকাৰ ক'ব গ'লে 8 তাৰিখে মই ভাল কৰি ক'ম, তেওঁলোকৰ যিমান অপকৰ্ম অসমৰ মানুহে তেওঁলোক